নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ ক্লাছ 6ৰ নতুন অসমীয়া 3 নম্বৰ পাঠ পুথি অধ্যয়ন এই পাঠটোত যিখিনি প্ৰশ্ন আছে, আজি এই প্ৰশ্নসমূহ ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আহাছোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নত আছে পাঠভিত্তিক ক্ৰিয়াকলাপত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াত প্ৰতিটো প্ৰশ্নৰে 4টাকৈ অপশ্যন দিয়া আছে। সেই অপশ্যনকেইটাৰ যিটো শুদ্ধ হয়, শুদ্ধ অপশ্যনটো তলত থকা বৃত্তৰ যিটো শুদ্ধ হয়, সেই বৃত্তটো আমি পূৰ কৰিব লাগিব। এতিয়া চোৱা প্ৰশ্নকেইটা। প্ৰথম প্ৰশ্ন আছে বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? ইতিমধ্যে তোমালোকে পুথি অধ্যয়ন যিটো পাঠ আছে, পাঠটো তোমালোকে পঢ়িছাই, গতিকে তোমালোকে যদি পঢ়িছা গম পাবায়ে। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব, ইয়াত 4টা অপশ্যন দিয়া আছে: সৎ স্বভাৱ, চঞ্চল মন, পুথি অধ্যয়ন আৰু সৎ সংগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিদ্যা উপাৰ্জনৰ ঘাই উপায় পুথি অধ্যয়ন। খ নম্বৰটো হ'ব। গতিকে খ নম্বৰ তলৰ বৃত্তটো আমি এইদৰে পূৰ কৰি দিব লাগিব। নেক্সট প্ৰশ্ন, সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ইয়াতো 4টা অপশ্যন আছে। প্ৰথমটো হৈছে ভোটা বুদ্ধি, নেক্সট আছে চেলেং পেটেং স্বভাৱ, নেক্সট চঞ্চল মন, মনৰ একাগ্ৰতা। সংসাৰত উদ্গতি কৰিবলৈ হ'লে মনৰ একাগ্ৰতা লাগিব। গতিকে ইয়াত খ বৃত্তটোত আমি এইদৰে পূৰ কৰি দিব লাগিব। নেক্সট তোমালোকে চোৱা 2 নম্বৰ প্ৰশ্ন। তলত দিয়া শব্দ জালখনত কিছুমান শব্দ দিয়া হৈছে। সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অৰ্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্ৰয়োজন হ'লে অভিধান নাইবা শিক্ষকৰ সহায় ল'ব। ইয়াত কেইটামান শব্দ মিক্স কৰি দিয়া আছে, মানে আখৰকেইটা দিয়া আছে। সেইকেইটা মিলাই তলত দিয়া অৰ্থ অনুসৰি আমি শব্দকেইটা তলত দিয়া বক্সকেইটাত আমি লিখিব লাগিব। এতিয়া তোমালোকে প্ৰথমে অৰ্থকেইটা চাই লোৱা। প্ৰথমটো আছে সুখ বা দুখ বুজোৱা কাৰ্য। সুখ বা দুখ বুজোৱা কাৰ্য বুলিলে আমি কি বুজোঁ? সেই শব্দটো এই শব্দ জালখনৰ পৰা আমি বিচাৰি লৈ ইয়াত লিখিব লাগিব। ইতিমধ্যে এইটো উদাহৰণ হিচাপে দিয়া আছে। সুখ বা দুখ বুজোৱা কাৰ্য ইয়াত ভোগ বুলি দিয়া আছে। গতিকে ঠিক তেনেকৈ তলৰ কেইটা আমি কৰিব লাগিব। নেক্সট আমি চাওঁ উন্নত অৱস্থা। উন্নত অৱস্থা মানে ইয়াত দিয়া শব্দকেইটাৰ ভিতৰত আমি কি পাম? উদ্গতি। মই ইয়াত লিখি দিছোঁ। ইয়াত উদ্গতি শব্দটো আমি ইয়াতে পাইছিলোঁ। এইটো চাবা, হস্ৰ উ দন্ত্য দ গ দন্ত্য তত হস্ৰইকাৰে যি, এইদৰে আমি এনেকৈ দি দিছোঁ আৰু ইয়াত লিখি দিছোঁ। তাৰপিছৰটো আছে যত্ন। যত্নৰ শব্দৰ অৰ্থ এইটো যত্ন অৰ্থটো বুজোৱা শব্দটো হৈছে, ইয়াত আছে, মই ইয়াত লিখি দিছোঁ পুৰুষাৰ্থ। ইয়াত আছে পদচৰে পু, ৰদচৰে ৰু, মূৰ্ধন্য হতাকাৰে হা, ৰৈথৰ্থ, এইটো হ'ব পুৰুষাৰ্থ। মই ইয়াত চিনাক্তকৰণ কৰি দিছোঁ। তাৰপিছৰটো আছে সাঁচি ৰখা কাৰ্য। সাঁচি ৰখা কাৰ্য বুলিলে আমি কি বুজোঁ? ইয়াত আছে, মই লিখি দিছোঁ সঞ্চয়। ইয়াতো আছে দন্ত্য স নিয়ে সঞ্চয় নিশ্চয় সঞ্চয়। এইটো এনেকৈ গোল কৰি দিবা। তাৰপিছৰটো আছে বিদ্যুৎ। বিদ্যুৎ বুজোৱা শব্দ কি আছে? ইয়াত লিখি দিছোঁ মই বিজুলী। ইয়াতো আছে বদচৰে বি, বৰকে যত হচৰে জু, লত দীৰ্ঘইকাৰে লি, বিজুলী। নেক্সট এবিধ বহুমূলীয়া মণি বা বাখৰ, মানে কাক কয়? মাণিক। ইয়াত আছে মাণিক শব্দটো এইটো মতাকাৰে মা, মূৰ্ধন্য নত হস্ৰইকাৰে নি, ক, এইদৰে চাৰ্কুল কৰি দিবা। নেক্সট আছে কোনো বিষয়ত আগ্ৰহেৰে লগা। ইয়াত হ'ব একাগ্ৰতা। একাগ্ৰতা শব্দটো হ'ব এক হতাকাৰে কা, গত ৰকাৰে গ্ৰ, দন্ত্য দতাকাৰে তা, একাগ্ৰতা। তাৰপিছৰটো
আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা কাৰ্য কি বুলি কয়? একানপতীয়া। ইয়াত মই লিখি দিছোঁ। ইয়াত লিখিবা তোমালোকে কটাকাৰা কা মূৰ্ধন্য ন প দন্ত্য তৎ দীৰ্ঘ নিশ্চয় হতাকাৰে এইটো হ'ব একানপতীয়া। তাৰপিছৰটো আছে ক্ৰমান্বয় মানে অনুক্ৰম। অনুক্ৰম শব্দটো ক'ত পাম আমি? ইয়াতে চাবা এইটো দন্ত্য নৰচনু ক্ৰ ম অনুক্ৰম এইটো হ'ব। নেক্সট আছে প্ৰক্ৰিয়া বা বিধি। প্ৰক্ৰিয়া বিধি বুলিলে কি বুজো আমি? প্ৰণালী বুলি বুজো। গতিকে ইয়াত প্ৰণালী শব্দটো চোৱা। প্ৰণালী শব্দটো ইতিমধ্যে মই ইয়াত লিখি দিছোঁ। এইটো হ'ব পত্ৰহৰে মূৰ্ধন্য নতাৰণা লত দীৰ্ঘৰে লি। এইদৰে তোমালোকে শব্দ জালৰ পৰা লিখিব পাৰিবা। ইতিমধ্যে মই দিছোঁৱে, ইয়াৰ পৰা তোমালোকে চাই লিখি ল'বা। নেক্সট প্ৰশ্ন 3 নম্বৰত আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত 4টা প্ৰশ্ন দিয়া আছে। প্ৰতিটো প্ৰশ্নৰে উত্তৰ লিখিব লাগিব। দূৰৰ মানিক কেনেকৈ হাততে পাব পাৰি? নেক্সট আছে পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? পুথিৰ বিদ্যা কিহৰ লগত তুলনা কৰিছে? পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? এইকেইটা প্ৰশ্ন ইয়াত ছাইডত দিয়া অসুবিধাৰ কাৰণে মই ইয়াত বহীত লিখি দিছোঁ। তোমালোকে ইয়াৰ পৰা চাই তোমালোকৰ বহীত লিখি ল'বা। দূৰৰ মানিক প্ৰথম আছে দূৰৰ মানিক কেনেকৈ হাততে পাব পাৰি? এইটো প্ৰশ্নৰ উত্তৰ হ'ব পঢ়নৰ পৰা দূৰৰ মানিক হাততে পাব পাৰি। নেক্সট প্ৰশ্ন পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? উত্তৰ হ'ব পুথি এখনৰ আচল ভাৱ উদ্ধাৰ কৰিবলৈ হ'লে পুথি মনপুতি পঢ়িব লাগিব। ওপৰে ওপৰে চেলেং পেটেংকৈ পঢ়িলে আচল ভাৱ উদ্ধাৰ কৰিব নোৱাৰি। পঢ়াৰ সময়ত মনটোক আন সকলো কথাৰ পৰা এৰুৱাই আনি এটা কামত লগাব লাগে। তাৰপিছত নেক্সট প্ৰশ্ন আছে পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে? উত্তৰ হ'ব পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰিছে। নেক্সট প্ৰশ্ন পৰলোকগামী পণ্ডিতসকল বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? উত্তৰ হ'ব পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে আমি লাভ কৰিব পাৰোঁ। তাৰপিছৰ প্ৰশ্নটো চাবা 4 নম্বৰত আছে আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্য কেইশাৰী ভাৱ বহলাই লিখা। পঢ়নৰ পৰা দূৰৰ মানিক হাততে পোৱা যায়। এইটো কিতাপখনতে আছে। ঠিক তেনেকৈ আকৌ 3টা 4টা আকৌ তেনেকুৱা ভাৱ বহলাই লিখিব দিছে। আমি সেইকেইটা এইটোৰ আৰ্হি লৈ লিখিব লাগিব। এইটো মই কিতাপতে তোমালোকক দেখুৱাই দিছোঁ। এই কিতাপখনতে চাই ল'বা। পঢ়নৰ পৰা দূৰৰ মানিক হাততে পোৱা যায়। ইয়াতে হ'ব মানিক হৈছে মানিক হাততে পোৱা যায়। মানিক কি বস্তু আগে সেইটো চাই লোৱা। মানিক হৈছে সোণ ৰূপ হীৰাৰ দৰে এবিধ বহুমূলীয়া বস্তু। ইয়াক আমি সততে লাভ কৰিব নোৱাৰোঁ। পাঁচটিত মানিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে। আন আন দেশৰ পণ্ডিতসকলৰ জ্ঞান গৰিমাৰ কথাবোৰ আমি তেওঁলোকৰ পুথিবোৰৰ পৰাই জানিব পাৰোঁ। পুথি পঢ়াৰ অভ্যাস গঢ়ি তুলিলে দূৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে। আনহাতে খৰচ আৰু পৰিশ্ৰমো নহয়। ঘৰত থাকিয়ে তেওঁলোকৰ জ্ঞানগৰ্ভ কথাবোৰ জানিব পাৰোঁ। সেইবাবে দূৰৰ মানিক সদৃশ জ্ঞানসমূহ পঢ়নৰ পৰা হাততে পোৱা যায় বুলি বাক্যশাৰীৰ জৰিয়তে বুজোৱা হৈছে। এইটো তোমালোকে কিতাপখনতে মন পুতি ভালদৰে পঢ়ি ল'বা। নেক্সট আছে পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। আৰু খ নম্বৰত আছে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। গ নম্বৰ আছে সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। এই 3টা আমি ওপৰৰ আৰ্হিটোৰ আলম লৈ লিখিব লাগিব। মই ইয়াত তোমালোকক লিখি দিছোঁ। ইয়াৰ পৰা তোমালোকে তোমালোকৰ নিজৰ বহীত লিখি ল'বা।
এতিয়া চোৱা পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। এইটো চোৱা যে প্ৰত্যেকখন পুথি মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল। আনে থোপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল। লেখকে বহুত পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়। আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱাহেঁতেন মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল। কিন্তু এতিয়া পুথি পঢ়িয়েই মানুহে তাক ভালকৈ শিকি ল'ব পাৰে। সেয়েহে কোৱা হয় পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। নেক্সট আছে খ নম্বৰত বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। এইটো হ'ব যে বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। মূলধন নহ'লে ধন আৰ্জিবলৈ টান, সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে। সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। আচল কথা চমুকৈ ক'ব লাগিলে পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়। সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে, যাৰ দুৰ্বল সি নোৱাৰে। সেয়েহে কোৱা হয় বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। এইদৰে তোমালোকে নিজৰ বহীত ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। নেক্সট আছে সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। সৎসংগৰ পৰা কেনেকৈ মানুহৰ সৎ স্বভাৱ জন্মে বা মানুহ ভাল হয়, সৎ স্বভাৱৰ হয়। এইটো হ'ব সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। এই কথা সকলো মানুহে স্বীকাৰ কৰে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা হয়, আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ গঢ় লয়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। এইখিনি লিখিলে যথেষ্ট হ'ব। তাৰপিছৰটো আছে মানে 5 নম্বৰত আছে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। এইটো 5 নম্বৰত এইটো আছে। এইটো চোৱা যে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। কথাষাৰ একেবাৰে সত্য। কিয়নো মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো মানুহৰ স্বভাৱ চৰিত্ৰৰ ওপৰত প্ৰভাৱ পৰে। প্ৰত্যেক পুথিয়ে ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ চাৰ নিচিনা। যিজন লিখকৰ পঢ়া যায় সেইজন লিখকৰ লগত আলোচনা কৰা যেন অনুভৱ হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন অনুভৱ হয় বা তেওঁৰ স্বভাৱ গঢ় লৈ উঠে। গতিকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। তাৰপিছত আছে ইয়াতে আছে জানো আহা। এইখিনি চাবা ভাষা অধ্যয়নত। তোমালোকে পাঠটোত পোৱা উপদেশ, পৰিশ্ৰম, অপমান, পৰাজয় এই শব্দবোৰত মূল শব্দটোৰ আগত কিছুমান শব্দাংশ যোগ হৈ আছে, সেইবোৰ ভাঙি চাওঁ আহা। ইয়াত 4টা শব্দৰ কথা কৈছে যে উপদেশ, পৰিশ্ৰম, অপমান আৰু পৰাজয়। এই 4টা শব্দৰ মূল শব্দৰ লগত কিছুমান শব্দাংশ যোগ হৈছে। সেইকেইটা চোৱা যে উপদেশ উপযোগ দেশ, অপমান অপযোগ মান, পৰিমাণ পৰিশ্ৰম পৰিযোগ শ্ৰম, পৰাজয় পৰাযোগ
জয়। ইয়াত যে উপদেশ শব্দটোত উপ আৰু পৰিশ্ৰম শব্দটোত পৰি, তাৰপিছত অপমান শব্দটোৰ অপ, পৰাজয় শব্দটোৰ পৰা পৰা, এইকেইটাক কি বুলি কৈছে? অব্যয় বুলি কৈছে। এই অব্যয়কেইটা যোগ হৈ ক্ৰমে প্ৰথম শব্দকেইটাক কি কৈছে? অব্যয় বুলি কৈছে। এই অব্যয়কেইটা মূল শব্দ যেনে দেশ, শ্ৰম, মান, জয় এই শব্দৰ অৰ্থ সলনি কৰিছে। এইকেইটা এইটো দেশ, মান, শ্ৰম আৰু জয় মূল শব্দকেইটাৰ আগত বহি এই শব্দকেইটাৰ অৰ্থকেইটা সলনি কৰিছে। এনেদৰে শব্দৰ আগত বহি অৰ্থ সলনি কৰা অব্যয়বোৰকে উপসৰ্গ বুলি কোৱা হয়। এতিয়া যদি তোমালোকক সোধে যে উপসৰ্গ বুলিলে কি বুজা, তোমালোকে এইটোকে লিখিবা যে মূল শব্দৰ আগত বহি যিবিলাক শব্দই অৰ্থৰ সলনি কৰে বা অৰ্থৰ সলনি কৰা মূল শব্দৰ আগত বহি অৰ্থৰ সলনি কৰা অব্যয়বোৰকে উপসৰ্গ বুলি কোৱা হয়। এইদৰে লিখিবা। এতিয়া চোৱা, সংস্কৃতৰ পৰা অসমীয়ালৈ অহা মুঠ 20টা উপসৰ্গ। সংস্কৃতৰ পৰা অসমীয়ালৈ আমাৰ 20টা উপসৰ্গ আহিছে। সেইকেইটাৰ ভিতৰত হৈছে প্ৰ, পৰা, অপ, সম, নি, অব, অনু, নিৰ, দূৰ, বি, অধি, চু, সু, উৎ, পৰি, অভি, অতি, প্ৰতি, অপি, উপ, আ। এইকেইটা তোমালোকে মুখস্থ কৰি ল'বা। এইটো প্ৰায় আহে, পৰীক্ষাত আহে। এইকেইটাৰ উপৰি অসমীয়া ভাষাত অ, কা, আও, বে, বদ আদি আন কিছুমান উপসৰ্গ ব্যৱহাৰ কৰা হয়। এই উপসৰ্গকেইটা তোমালোকে ভালদৰে মনোযোগ দি মুখস্থ কৰি ল'বা। ইয়াত কেতিয়াবা দিব পাৰে তোমালোকক যে এই উপদেশ শব্দটোত কোনটো উপসৰ্গ যোগ হৈছে তোমালোকে চিনাক্ত কৰা। তেতিয়া উপদেশ শব্দটোত উপসৰ্গ হ'ব এই উপ শব্দটো তোমালোকে আণ্ডাৰলাইন কৰি দিবা। বা অপমান শব্দটোত কোনটো উপসৰ্গ যোগ হৈছে তোমালোকে দেখুৱাই দিয়া। এইদৰে যদি দিয়ে তেতিয়াহ'লে অপটো হ'ব। তাৰপিছত পৰিশ্ৰম শব্দটোৰ উপসৰ্গ হ'ব পৰি। তাৰপিছত হ'ব পৰাজয় শব্দটোৰ উপসৰ্গ হ'ব পৰা। এইদৰে তোমালোকে চিনাক্তকৰণ কৰি দিবা। নেক্সট 6 নম্বৰত চোৱা, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। ইয়াত কেইবাটাও শব্দ দিয়া আছে। প্ৰথম শব্দটোৰ উদাহৰণ হিচাপে দিয়া আছে। শব্দকেইটা হৈছে উপকূল, বেদখল, সুনাম, বিখ্যাত, আওবাদ। এতিয়া উপকূল শব্দটো এইদৰে ভাঙিছে উপযোগ কুল। আমি তলৰ শব্দকেইটা আমি এইদৰে ভাঙিম। এতিয়া চোৱা, বেদখল, বেদ যোগ খল, সুনাম, সুযোগ নাম, বিখ্যাত, বিযোগ খজ্জকাৰেক্ষা দাঁতাকাৰ দন্ত্যত্ব বিখ্যাত, আওবাদ, আও যোগ বাদ। এইদৰে ভাঙি দিবা। নেক্সট 7 নম্বৰত চোৱা, তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। ইয়াত কেইবাটাও শব্দ দিয়া আছে। প্ৰতিটো শব্দৰে আমি একোটাকৈ বাক্য সাজিব লাগিব। এতিয়া চোৱা, থোপাই। থোপাই শব্দটোৰে অতি সহজে বনাব পৰা এটা মই বাক্য দিছোঁ যে থোপাই পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। এইদৰে তোমালোকে লিখি দিবা। তাৰপিছৰটো আছে পাৰ্গত। ছাত্ৰজন সকলো বিষয়ত পাৰ্গত। তোমালোকে বেলেগত লিখিব পাৰা, মই এইদৰে সহজ কৰি দি দিছোঁ। একাগ্ৰতা, পঢ়ানৰ পৰা মনৰ একাগ্ৰতা জন্মে। পুৰুষাৰ্থ, লিখকে বহুত পুৰুষাৰ্থ কৰি বিদ্যাৰ ভঁৰাল বান্ধি থয়। স্বভাৱ, সৎ সংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। এইদৰে ধুনীয়াকৈ তোমালোকে নিজৰ বহীত লিখি মুখস্থ কৰিবা বা ভালদৰে মনোযোগ দি পঢ়িবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টিত লাইক এটা কৰিবা আৰু কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰিবা। আজিলৈ ইমানে। ধন্যবাদ।